আকৌ এবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব কেয়াৰ ইউটিউব চেনেললৈ। মৰমৰ ছাত্ৰী-ছাত্ৰীসকল কেনে আছা? আশা কৰোঁ তোমালোকে সকলোৱে ভালে আৰু কুশলে আছা। আজি পুৱাতে মই এটা ভিডিঅ' আপলোড কৰিছিলো আৰু তাত জনাইছিলো যে আজি সন্ধিয়া মই এটা ভিডিঅ' আপলোড কৰিবলৈ গৈ আছো আৰু এতিয়া তোমালোকৰ সন্মুখত সেই ভিডিঅ'টো লৈ আহিছো। আজি মই ক্লাছ 7ৰ যেটো ইংৰাজী কিতাপ আছে আৱাৰ ইংলিছ, এই ইংৰাজী কিতাপৰ যেটো প্ৰথম লেসন আছে, পাঠ আছে লাভ ফৰ এনিমেলছ, এই লাভ ফৰ এনিমেলছৰ কিছু অংশ তোমালোকৰ লগত আলোচনা কৰিম। নিশ্চয় তোমালোকে সেই ভিডিঅ'টো ভাল পাবা। তেনেহলে আমাৰ সময় নষ্ট নকৰি পোনে পোনে আমাৰ এই ভিডিঅ'ৰ ফালে আগবাঢ়ি যাওঁ। তোমালোকৰ যেটো চেপ্টাৰ লাভ ফৰ এনিমেলছ, জীৱ-জন্তু প্ৰেম, ইয়াৰ অৰ্থ হ'ল জীৱ-জন্তু প্ৰেম। বিফৰ ইউ ৰিড, এই পাঠটো পঢ়াৰ আগতে দুটা সেন্টেন্স দিছে ইয়াত, মই তোমালোকক কৈ দিম এটা কি লিখিছে ইয়াত। ডু ইউ ফিল চিম্পেথি ফৰ এনি এইলিং এনিমেলছ, কোনোবা আঘাতপ্ৰাপ্ত জীৱ-জন্তুৰ কাৰণে তোমাৰ সহানুভূতি বা দয়া অনুভৱ হয় নেকি? যেতিয়া তুমি কোনো আঘাতপ্ৰাপ্ত জীৱ-জন্তু দেখা বা যেতিয়া তোমাৰ চকুত পৰে, তোমাৰ দয়া অনুভৱ হয় নেকি বা তেওঁক সহায় কৰিবলৈ মন যায় নেকি? ইয়াত কৈছে। তাৰপিছত লিখিছে ডু ইউ নো এনি অৰ্গেনাইজেশ্যন হুইচ ইজ ৱৰ্কিং ফৰ দ্য ৱেলফেয়াৰ অফ এনিমেলছ, ইয়াত লিখিছে জীৱ-জন্তুৰ ভালৰ বাবে কাম কৰি থকা কোনো সংগঠনক তুমি জানানে? ইয়াত লিখিছে, ইয়াৰ অৰ্থ হ'ল তুমি এনেকুৱা এটা সংগঠন বা সংস্থাক জানানে যিসকলে কি কৰে জীৱ-জন্তু ভালৰ বাবে কাম কৰি থাকে। ইয়াত দুটা কথা লিখিছে। এতিয়া আমি মেইন চেপ্টাৰলৈ যাম। ইয়াত আজি মই প্ৰথমে দুটা পেৰা লৈছোঁ, পেৰাটো বুজাম তোমালোকক। ইয়াত লিখিছে বৰুণ ইজ এ নেচাৰ লাভাৰ। বৰুণ এজন ল'ৰাৰ নাম। তেওঁ কি আছিল? বৰুণ হল এজন প্ৰকৃতি প্ৰেমী, প্ৰকৃতিক ভাল পায় এনেকুৱা এজন ল'ৰা আছিল। প্ৰকৃতি হল তোমালোকৰ যি চাৰিওফালৰ যি পৰিৱেশ, গছ-গছনি, মানুহ-দুনুহ, ঘৰ-দুৱাৰ, বজাৰ, যিবিলাক চাৰিওফালে তুমি দেখা, ইয়াকে কয় পৰিৱেশ। আৰু যি নেচাৰ, এই নেচাৰক তেওঁ ভাল পায়। হিজ লাভ ফৰ এনিমেলছ ইজ ৱেল নন, তেওঁ যে এই জীৱ-জন্তুক ভাল পায় এই কথাটো কি সকলোৱে জানে। হি ইজ অনলি 18 years old, তেওঁৰ বয়স কিমান? মাত্ৰ 18 বছৰ বয়স। 2 years ago he formed an organization called Animal Lovers with the help of his father. 2 বছৰ আগত কি কৰিছিল? তেওঁ এটা অৰ্গানাইজেশ্যন বা সংস্থা তেওঁ স্থাপন কৰিছিল বা গঠন কৰিছিল। কাৰ সহায়ত? তেওঁৰ দেউতাকৰ সহায়ত। হু ইজ এ ভেটেৰিনাৰী ডক্টৰ, তেওঁৰ দেউতা যে আছিল, তেওঁৰ দেউতা আছিল ভেটেৰিনাৰী ডক্টৰ, পশু চিকিৎসক। The members of his organization are trained vets, animal activists, volunteer and children. তেওঁৰ সংগঠনৰ সদস্যবোৰ হৈছে প্ৰশিক্ষিত পশু চিকিৎসক, জীৱ-জন্তুৰ সক্ৰিয় কৰ্মী, স্বেচ্ছাসেৱক আৰু ল'ৰা-ছোৱালী। তেওঁৰ যিটো সংস্থা বা যিটো অৰ্গেনাইজেশ্যন আছে, এই অৰ্গেনাইজেশ্যনৰ যিবিলাক মেম্বাৰ বা সদস্য আছে, এই সদস্যবোৰ আচলতে কি আছিল? সক্ৰিয় কৰ্মী আছিল। কিছুমান তোমাৰ যি ট্ৰেইন ভেটছ, তাৰমানে পশু চিকিৎসক আছিল। এনিমেল এক্টিভিষ্ট, কিছুমান আছিল তোমালোকৰ যি প্ৰশিক্ষিত পশু চিকিৎসক আছিল আৰু জীৱ-জন্তুৰ সক্ৰিয় কৰ্মী আছিল, সক্ৰিয় কৰ্মী, ভলেণ্টিয়াৰ আৰু কিছুমান স্বেচ্ছাসেৱক। ভলেণ্টিয়াৰ বুলিলে তুমি সাধাৰণতে বুজিবা যিসকল কিছুমান মানুহ আছে যে তেওঁ বিনা পইচাত কাম কৰি যায়, তেনেকুৱা মানুহ ইয়াত আছে। আৰু চিলড্ৰেন, কিছুমান ল'ৰা-ছোৱালী, তেওঁৰ যিটো সংগঠন বা সংস্থা আছিল, তেওঁৰ সংগঠনত এনেকুৱা ধৰণৰ মানুহ আছিল। দে আৰ অল ভেৰি কেয়াৰিং পাৰ্চনছ, আৰু এই সকলোবোৰ কি আছিল? যত্নশীল ব্যক্তি আছিল, খুব ভাল মানুহ আছিল। এতিয়া আহিছোঁ আমি দ্বিতীয়টো পেৰা। বৰুণ ফিলছ ডেট হি কেন হিয়াৰ দ্য
cries of those that cannot communicate in the human language. কি কৰিছিল বৰুণ আছিল এনেকুৱা ধৰণৰ এজন ল'ৰা তেওঁ অনুভৱ কৰে যে তেওঁ হিহঁতৰ কান্দন শুনিবলৈ পায় যিবোৰ মানুহৰ ভাষাত যোগাযোগ কৰিব নোৱাৰে ইয়াকে কৈছে বৰুণ feels that তেওঁ অনুভৱ কৰে he can hear that the cries of those that cannot communicate in the human language তেওঁ হিহঁতৰ কি কান্দন বুজিবলৈ পায় বা শুনিবলৈ পায় যিসকলে হিহঁতে যেতিয়া সাধাৰণতে হিউমেন লেংগুৱেজ মানুহৰ যিটো ভাষা সেই ভাষাত কথা ক'ব নোৱাৰে তথাপিও বৰুণে কি সেইবোৰ অনুভৱ কৰিব পাৰে বুজিব পাৰে he understands the painful mewing of a motherless kitten বৰুণ কি আছিল তেওঁ মাত নোহোৱা মেকুৰীৰ দুখ লগা কান্দন বা মাত বুজিবলৈ পায় একচুয়ালি ইয়াত যে দিছে কিটেনৰ অৰ্থ হল যিবিলাক মেকুৰীৰ পোৱালি আছে সেই মেকুৰীৰ পোৱালিক কিটেন বুলি কয় ইয়াক কৈ হি আন্ডাৰষ্টেণ্ডৰ অৰ্থ হল তেওঁ বুজি পায় দ্য পেইনফুল যে দুখ লগা যে মিউ মানে মিউ কৰে যে মেকুৰীবিলাক এই মিউ কৰা যেটো মাত তেওঁ বুজিবলৈ পায় অফ এ মাদাৰলেছ কিটেন মাক নোহোৱা যিবিলাক মেকুৰীৰ পোৱালি আছে হিহঁতৰ দুখ লগা মাত তেওঁ বুজিবলৈ পায় কোনে বুজিবলৈ পায় বৰুণ তাৰপিছত ইয়াত লিখিছে হি ইজ worried for the exertion of a donkey staggering under a load too heavy to carry ইয়াত কি কৰিছে গধুৰ বোজা বহন কৰা সময়ত থৰক বৰক কৰা গাধৰ কষ্ট দেখি উদ্বিগ্ন তেওঁ হয় ইয়াৰ অৰ্থ এইটোৱে হি ইজ worried তেওঁ চিন্তা হয় তেওঁ উদ্বিগ্ন হৈ পৰে ফৰ দ্য এক্সাৰশন অফ এ ডাংকি এটা ডাংকিৰ কাৰণে ডংকিৰ অৰ্থ হল তোমালোকৰ যে গাধ এই গাধবিলাক গধুৰ বোজা যে কঢ়িয়াই লৈ যায় যেতিয়া কঢ়িয়াৰ সময়ত কি হয় তেওঁৰ যে খোজ কৰাৰ যেটো থৰক বৰক অৱস্থা এই অৱস্থাটো দেখি তো কি হয় তেওঁ চিন্তিত হৈ যায় বা খুব চিন্তিত হৈ যায় এনেকুৱা এটা কথা ইয়াত কৈছে he is grief stricken whenever he hears the whimpering of a lost puppy and he is filled with sadness when he sees an animal hit by a car ইয়া কি কৈছে তেওঁৰ মনতে দুখেৰে আক্ৰান্ত হৈ যায় যেতিয়া কোনোবা হেৰুৱাই যোৱা কুকুৰৰ পোৱালিৰ পেন মাত শুনে আৰু দুখেৰে ভৰি যায় যেতিয়া তেওঁ কোনো জীৱ জন্তুক গাড়ীৰে আঘাতপ্ৰাপ্ত পোৱা দেখা পায় একচুয়ালি এই সেন্টেন্সটো বহুত ডাঙৰ মই অলপ লাহে বুজাই আছো হি ইজ তাৰপিছত ইয়াত আহিছে he is grief stricken whenever he hears the whimpering of a lost puppy তেওঁৰ মনটো দুখেৰে ভৰপুৰ হৈ যায় whenever আক্ৰান্ত হৈ যায় whenever he hears যেতিয়া তেওঁ শুনিবলৈ পায় the whimpering পেন যে দুখেৰে যে পেন কৰে তেনেকুৱা এটা মাত of a lost puppy পাপ্পিৰ অৰ্থ ইয়াৰ হল যে কুকুৰৰ পোৱালিক পাপ্পি বয় অলপ আগতে আমি পাইছো কিটেন হল মেকুৰীৰ পোৱালি তোমালোকে মনত ৰাখিবা এই যে কুকুৰৰ পোৱালি যে পেন শব্দ এই শব্দ শুনি তেওঁ দুখেৰে ভৰপুৰ হৈ যায় তেওঁ মনটো দুখেৰে ভৰাক্ৰান্ত হৈ যায় and he is filled with sadness আর দুখেৰে মনটো ভৰি যায় when he sees an animal এটা জন্তু যেতিয়া তেওঁ জন্তুক দেখে যিটো জন্তুৱে কি হিট বাই এ কাৰ গাড়ীৰে ধাক্কা মাৰে বা খুন্দা মাৰা অৱস্থা দেখিলে আমি সাধাৰণতে বহুতো জীৱ-জন্তুক বাটত দেখিবলৈ পাওঁ যিবিলাক দুখ পায় আমি কিন্তু এনেই তাৰ পৰা সেই জন্তুবিলাকক কি দেখি ঘূৰি আহো বা কোনো হেল্প নকৰো কিন্তু বৰুণ কেনেকুৱা ল'ৰা আছিল তেওঁ মনটো দুখেৰে ভৰপুৰ হৈ যায় যেতিয়া তেওঁ এনেকুৱা অৱস্থা কোনো জন্তুক দেখে হি takes stress in and feeds them because they are all skin and bone তেওঁ অনাই ঘূৰি ফুৰা বাটৰ জন্তুবোৰক ঘৰলৈ লৈ যায় আৰু হিহঁতক
খুৱায় কাৰণ সেইবোৰ হাড় আৰু ছাল থকা জন্তু হি টেক্স তেওঁ কি লৈ আহে টেক্স ইন লৈ আহে হি টেক্স ষ্ট্ৰেছ ইন ষ্ট্ৰেছৰ অৰ্থ হ'ল যে অনাই বনাই ঘূৰি ফুৰা জন্তু সেইবোৰক কৈছে অনাই বনাই ঘূৰি থকা যিবিলাক জন্তু আছে সেইবিলাকৰ কথা কৈছে টেক্স ষ্ট্ৰেছ ইন লৈ আহে এণ্ড ফিডছ দেম ফিডৰ অৰ্থ হ'ল খোৱা তেওঁ সিহঁতক কি খুৱায় বিকজ দে আৰ অল স্কিন এণ্ড বন কিয়নো সেইবোৰ কিন্তু আমাৰ নিচিনা হাড় আৰু মাংসৰে গঢ়া জীৱ জন্তু তেওঁলোকৰ আমালোকৰ নিচিনা প্ৰাণ আছে গতিকে সিহঁতক সহায় কৰে আজি মই এই দুটা পেৰা তোমালোকক বুজাবলৈ যত্ন কৰিলোঁ তোমালোকে নিশ্চয় হয়তো ভাল পাবা আৰু আগলৈ যদি তোমালোকে এনেকুৱা ভিডিঅ' চাব বিচৰা বা ভাল লাগিছে বুলি তোমালোকে মন কৰা তেনেহ'লে তুমি নিশ্চয় কমেণ্ট বক্সত জনাবা আমি আগলৈ এনেকুৱা ভিডিঅ' লৈ আহিম আৰু ইয়াত কিছুমান তোমালোকৰ ৱাৰ্ড মিনিং দিছোঁ মই তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিবা ইয়াত যিবিলাক ৱাৰ্ড মিনিং পেৰা 1 and 2 মই অলপ কৈ দি আছোঁ তোমালোকে শুনি লোৱা আৰু পিছত স্ক্ৰীনশ্বট মাৰি ল'বা নেচাৰৰ অৰ্থ হ'ল প্ৰকৃতি ৱেল নন অৰ্থ হ'ল সুপৰিচিত অৰ্গেনাইজেশ্যন মই ইতিমধ্যে কৈছোঁ ইয়াতে সকলোবিলাক কৈছোঁ হয়তো তথাপি দি দিছোঁ অৰ্গেনাইজেশ্যন হ'ল সংস্থা বা সংগঠন ইয়াত আছে ভেটেৰিনাৰী পশু চিকিৎসা সম্পৰ্কীয় ভেটছ পশু চিকিৎসক এক্টিভিষ্টছ কোনো সংগঠনৰ কৰ্মী বা সক্ৰিয় কৰ্মী ভলেণ্টিয়াৰ স্বেচ্ছাসেৱক যিসকলে স্বইচ্ছাই কাম কৰে কোনোবা সংগঠন বা কোনোবা ইয়ৰ কাৰণে কেয়াৰিং যত্ন কমিউনিকেট যোগাযোগ কৰা হিউমেন মানে মানৱ জাতি আমি যিবিলাক মানুহ আছে সকলোবিলাক হিউমেন হওঁ আণ্ডাৰষ্টেণ্ড বুজি পোৱা পেইনফুল বেদনাপূৰ্ণ বিষময় মিউইং মেকুৰীৰ যিটো মাত মিউ ইয়াক মিউ বুলি কয় কিটেন মই ইয়াতে কৈছোঁ অলপ আগতে কিটেন মেকুৰীৰ পোৱালি ৱৰিড চিন্তা নিমগ্ন এক্সাৰশ্যন ক্লান্তি বা ভাগৰ নিশেষকৰণ ষ্টিগেয়াৰিং থৰক-বৰককৰণ গ্ৰীফ ষ্ট্ৰিকেন দুখেৰে আক্ৰান্ত হুইম্পাৰিং পেন কৰি কন্দা তাৰপিছত পাপ্পি কুকুৰৰ পোৱালি বুলি কোৱা হয় ছেডনেছ দুখ ষ্ট্ৰেছ বাট হেৰুৱাই অনাই বনাই ঘূৰি ফুৰা ইয়াৰ অৰ্থ হ'ল ষ্ট্ৰেছ স্কিন এণ্ড বন ছাল আৰু হাড় আৰু ইয়াত আছে ষ্ট্ৰীটছ পথ আলিবাট ভেকচিনেশ্যন প্ৰতিষেধক প্ৰদান আমাৰ যে এতিয়া বৰ্তমান যেটো কোভিড-19 বেমাৰ হৈ আছে আমি সকলোৱে ভেকচিন লৈ আছোঁ আৰু যে ভেকচিন যেটো লোৱা হয় তাক ভেকচিনেশ্যন কোৱা হয় প্ৰতিষেধক প্ৰদান চিটা বা টিকা দিয়া কাৰ্য কনভেনিয়েণ্ট সুবিধাজনক ষ্ট্ৰে বাট হেৰুৱাই অনাই বনাই ফুৰা কুইনচেছ নিৰ্বাসিত কৰা ৱাছ বৰল বীজ মৌমাখি গ্ৰেইন শস্যৰ বীজ বা গুটি গেহু ধান আদি শস্য বীজ খাদ্য শস্য ইত্যাদি ৰুফটপছ ছাদ বেলকনিজ বেৰৰ বাহিৰত ওলাই থকা বাৰিন্দা একচুৱেলি এই যি একেটা যি আছে তোমালোকৰ যিটো ষ্টেটছৰ পৰা ৰুফটপছলৈ যিকেইটা তোমালোকৰ শব্দ আছে এই শব্দ একচুৱেলি তোমালোকৰ এই প্ৰথম আৰু দ্বিতীয় পেৰাত পৰা নাই তথাপিও দি দিছোঁ নেক্সটত যেতিয়া মই থাৰ্ড আৰু ফ'ৰ্থ পেৰা লৈ আহিম তোমালোকে সেই শব্দবোৰ পাবা যি কি নহওক তোমালোকে যদি আকৌ মই কৈ আছোঁ তোমালোকে যদি ভিডিঅ'টো ভাল লাগিছে তোমালোকে মোক জনাই দিবা নেক্সটত আৰু এনেকুৱা ভিডিঅ' লৈ আহিম তেনেহ'লে আজিলৈ আহোঁ ধন্যবাদ